সংৰক্ষিত বনাঞ্চলৰ ভূমি এটা অবৈধভাৱে দখল কৰাৰ যিসকল বেদখলকাৰী ব্যৱস্থা ল'বলৈ আগবাঢ়ি আহিছে নিউজ লেবৰ বাতৰিৰ প্ৰভাৱ এবাৰ আমি দেখুৱাব বিচাৰিছোঁ আদিংগিৰিৰ কুদ্ৰতপুৰৰ যি দখলকাৰীলৈ এটা জাননী প্ৰেৰণ কৰিছে যে ঘৰ এৰিব লাগিব মাটি এৰিব লাগিব আদিংগিৰিৰ বেদখলকাৰীক ইতিমধ্যে 7 দিনৰ সময়সীমা দিয়া হৈছে 7 দিনৰ ভিতৰত ভূমি মুকলি কৰি দিবলৈ জাননী দিয়া হৈছে যদি 7 দিনৰ ভিতৰত ভূমি মুকলি নকৰে চৰকাৰী বুলডোজাৰ চলিব সতৰ্ক কৰি দিয়া হৈছে সজাগ কৰি দিয়া হৈছে আঞ্চলিক বন বিষয়াই এই জাননী জাৰি কৰিছে আদিংগিৰি পাহাৰত যি বেদখল হৈছিল কুদ্ৰতপুৰ নাম দিছিল তাত ফটাশিল সংৰক্ষিত বনাঞ্চলৰ এই মাটি অতি শীঘ্ৰে 7 দিনৰ ভিতৰত খালী কৰি দিবলৈ জাননী ইতিমধ্যে বন বিভাগে প্ৰকাশ কৰিছে কেৱল নিউজ লেবতে বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ লেবৰ বাতৰিৰ পিছতে আদিংগিৰিৰ যি কুদ্ৰতপুৰ নাম দিছিল সেই অঞ্চলটো কুদ্ৰতপুৰত এতিয়া চলিব বেদখল মুকলিৰ অভিযান আৰু 7টা দিন মাত্ৰ সময় দিয়া হৈছে 7 দিনত ঘৰ এৰক মাটি এৰক য'ৰ পৰা আহিছে তালৈ গুচি যাওক নহ'লে বুলডোজাৰ আহিব বুলডোজাৰ আহি ঘৰ মাটি সকলো নিষেধ কৰিব স্পষ্টভাৱে কোৱা হৈছে জাননী এই দৃশ্য আমি দেখুৱাইছোঁ জাননী যেতিয়া লাভ কৰিছে জাননী লাভ কৰাৰ পিছত তেওঁলোকৰ আপত্তি হ'ল তেওঁলোকে এতিয়া কলৈ যাব য'ৰ পৰা আহিছে তলৈ যাব তেওঁলোক য'ৰ পৰা আহিছে তলৈ যাব কি কৈছে তেওঁলোকৰ বক্তব্যৰ পৰা শুনাই লৈছোঁ মানুহ সময়টো বাৰু কেনেকৈ দিব লাগিব 7 দিন অলপ টাইম হ'ল নেকি তেওঁলোকৰ বক্তব্য হ'ল 7 দিনত তেওঁলোক কেনেকৈ আঁতৰি যাব 7 দিন সময় হ'ল নেকি তেওঁলোক ইয়াত থাকিব তেওঁলোকৰ সেয়া বক্তব্য কিন্তু আৰক্ষী আৰু বন বিভাগে স্পষ্ট কৰি দিছে 7টা দিনে দিয়া হ'ব কাৰণ তেওঁলোকে যেতিয়া মাটি দখল কৰিছিল কাৰো অনুমতি লোৱা নাছিল আহিছিল ভূমি দখল কৰিছিল আৰু এয়া আছিল বেআইনী কাৰ্য গতিকে তেওঁলোকক 7টা দিন সময় দিয়া হৈছে ঘৰ এৰি যাব লাগিব কিন্তু তেওঁলোকৰ আপত্তি সদায় কোৱাৰ দৰে এই যি মিয়া মুছলমানৰ যি আগ্ৰাসী মিয়া মুছলমানৰ যি আপত্তি যে 7 দিনত কেনেকৈ যাম আমাৰ ঘৰ মাটি ক'তো নাই আমি ভূমিহীন মানুহ আমি নদী ভাংগা মানুহ বুলি কয় তেওঁলোকে নদী ভাংগা মানুহ ভূমিহীন মানুহ কিন্তু যেতিয়া সি মাটি দখল কৰিছিল গুৱাহাটীৰ এই যি মাজমজিয়াত আদিংগিৰি পাহাৰত নাম দিছিল কুদ্ৰতপুৰ কোনে দিছিল অনুমতি কাৰ পৰা লৈছিল অনুমতি কোনো অনুমতি নোলোৱাকৈ বেদখল কৰিছিল আৰু 7 দিন সময় দিয়াত তেওঁলোকৰ আপত্তি তেওঁলোকক 7 মাহ লাগে 7 বছৰ লাগে 70 বছৰ লাগে তেওঁলোকক অধিক জনাব আমাৰ সাংবাদিক তন্ময় যেতিয়া মাটি দখল কৰিব তেতিয়া তেওঁলোকক কাৰো অনুমতিৰ প্ৰয়োজন নাই তেওঁলোক আহি এফালৰ পৰা পাহাৰ ধ্বংস কৰিব মাটি দখল কৰিব গছ বন কাটিব আৰু ঘৰ নিৰ্মাণ কৰি তেওঁলোকে থাকিব পকাৰ ঘৰ পৰ্যন্ত তেওঁলোকে দালান সাজিছে আৰু যেতিয়া 7টা দিন সময় দিয়া হয় তেওঁলোকে কয় 7 দিন কেনেকৈ হ'ব কিমান দিন সময় লাগে 7 মাহ লাগে নে 7 বছৰ নে 70 বছৰ লাগে কেতিয়া যাব তেওঁলোক সব কালি আমি গোটেই দিন আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাইছিলোঁ যি আদিংগিৰি যিখন পাহাৰ এই পাহাৰৰ পৰা আমি দেখুৱাইছিলোঁ উজ্জ্বল নগৰ প্ৰকৃত নাম আছিলে উজ্জ্বল নগৰ কিন্তু যোৱা কেইটামান বছৰৰ পৰা তেওঁলোকে যি নাম দিছে কুদ্ৰতপুৰ তেওঁলোকে নিজকে নাম দিছে কুদ্ৰতপুৰ এইটো অফিচিয়েল ৰেকৰ্ড নহয় কুদ্ৰতপুৰ তেওঁলোকে সেই কুদ্ৰতপুৰ নাম দি তেওঁলোকে দখল কৰি তেওঁলোকে বন বিভাগৰ মাটি বছৰ ধৰি দখল কৰি তেওঁলোকে আছিলে আৰু আমি কালি গোটেই দিনটো নিউজ লাইভে সেয়া কিন্তু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাইছিলোঁ তাৰ পিছত প্ৰশাসনৰ লোকসকল বিষয়াসকল উপস্থিত হৈ তেওঁলোকে আজিৰ দিনটোত তেওঁলোকে জাননী প্ৰেৰণ কৰিছে আৰু জাননী প্ৰেৰণ কৰাৰ পিছত এইদৰে দেখিবলৈ পাইছে আপুনি দেখুৱাইছে এই দৰ্শকসকলে দেখিবলৈ পাইছে স্ক্ৰীণত যিসকল তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে কৈছে আমি ক'ত যাম আমি আত্মহত্যা কৰিম কিন্তু গোটেই প্ৰশ্নটো উত্থাপন হৈছে যে তেওঁলোকে যেতিয়া বসবাস কৰিবলৈ আহিছিলে বসতি যেতিয়া কৰিছে তাতে সেই সময়ত তেওঁলোকে এই কথাটো ভবা নাই নেকি এইটো বন বিভাগৰ মাটি আৰু দামী যি গছ আছিলে সেগুন শাল গছ সেইবিলাক গোটেই কাটি তেওঁলোকে ধ্বংস কৰিছে তেওঁলোকে পথ বনাইছে তেওঁলোকে তন্ময় তেওঁলোক অহা দিন ধৰি বেআইনী কামতে তেওঁলোক জড়িত হৈ আছে অহা দিন ধৰি ফৰেষ্টৰ মাটি বেদখল কৰিছে বন বিভাগৰ মাটি বেদখল কৰিছে 1 নম্বৰ বেআইনী কাম 2 নম্বৰতে গছ বন কাটিছে 2 নম্বৰ বেআইনী কাম 3 নম্বৰতে তেওঁলোকে এটা অঞ্চল সাজি লৈছে নাম দিছে কুদ্ৰতপুৰ প্ৰশাসনে এটা অঞ্চলৰ নাম দিয়ে তেওঁলোকক কোনে দিলে অধিকাৰ কুদ্ৰতপুৰ নাম দিবলৈ আৰু স্থানীয় লোকৰ তেওঁলোকে মিটিং কৰিছিল স্থানীয় লোকৰ লগত সভা কৰিছিল যে আমি আহি মাটি দখল কৰিলোঁ আমি ইয়াতে গাঁও পাতিছোঁ আপোনালোকৰ লগত সমিল মিলাই থাকিম কাৰোবাৰ লগত আলোচনা কৰিছিল সকলো বেআইনী কাম কৰিব তেওঁলোকে ক'ব আমি নদী ভাংগা মানুহ আমি নদী ভাংগা মানুহ তেওঁলোকে ক'ব আমাৰ ভূমিহীন মানুহ যদি ভূমিহীন মানুহ নদী ভাংগা মানুহ তেনেহ'লে তেওঁলোকে উপায়ুক্তৰ ওচৰত যাব লাগে তেওঁলোক ধুবুৰীৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে তেওঁলোক কাছাৰৰ পৰা আহিছে তেওঁলোকৰ যদি নদী ভাংগা মানুহ
ভূমিহীন মানুহ তেওঁলোকৰ প্ৰথম কৰ্তব্য হ'ল তেওঁলোকে উপায়ুক্তক লগ ধৰিব লাগে যে আমি নদী ভাংগা মানুহ, আমাক অমুক নদী আমাৰ ভূমি কাঢ়ি লৈ গ'ল, গতিকে আমাক ভূমি দিয়ক, চৰকাৰী ভূমি দিয়ক, ক'ত দিয়ে দিয়ক, আমাক থাকিবলৈ দিয়ক। সেইটো হৈছে উপায়ুক্তৰ ওচৰলৈ যোৱাটো তেওঁলোকৰ প্ৰথম দায়িত্ব। কাৰো ওচৰলৈ নাযায়, গাড়ীত এসোপা বস্তু লৈ আহিব, ল'ৰা ছোৱালী লৈ এসোপা বস্তু আহিব, লৈ তেওঁলোকে চৰকাৰী মাটি বিচাৰি ফুৰিব, য'তেই খালী ঠাই পাব তাতেই বহি ল'ব, তাৰপিছত চোৰ ডকাইতি আৰম্ভ কৰিব। আজি মিয়া বিবি গেঙৰ আমি আজি যি সন্ত্ৰাস গুৱাহাটীত আমি দেখুৱাইছোঁ খন্তেক সময়ৰ পিছতে, তেওঁলোকক সুধিব লাগে আপোনালোক আহোঁতে কাৰ অনুমতি লৈ আহিছিল, তেওঁলোকে উপায়ুক্তৰ ওচৰলৈ গৈছিল মাটি বিচাৰি? আচৰিত কথা হ'ল যে তেওঁলোকক যেতিয়া মই কালি প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকৰ বিধায়ক কোন, স্থানীয় বিধায়ক কোন, তেওঁলোকে কৈছে কিবা আব্দুল মালিক, কেতিয়াবা কৈছে আব্দুল খানান, এইবিলাক নাম কৈ আছে তেওঁলোকে, কিন্তু নিজৰ স্থানীয় বিধায়কক নাজানে। কৈছে আদিংগিৰিত থাকে বিধায়ক। সেই প্ৰকৃত সেই যে পশ্চিম গুৱাহাটী আছিলে তাৰে বিধায়ক ৰমেন নাৰায়ণ কলিতা। মই বাৰম্বাৰ কৈছোঁ আপোনালোকৰ বিধায়ক ক'ত থাকে, তেওঁলোকে বাৰম্বাৰ কৈছে যে আদিংগিৰিত থাকে।